লাখত বনৰক্ষীৰ গুলীত নিহত দুই ভাতৃদ্বয়ৰ বাসগৃহত কিয় এজন চৰকাৰৰ উচ্চপদস্থ বিষয়া এতিয়াও উপস্থিত নহল বুলি প্ৰতিক্ৰিয়া মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ। এতিয়ালৈকে কিয় ঘটনাত জড়িত বন বিষয়াক এৰেষ্ট কৰা হোৱা নাই? এয়া একমাত্ৰ মুছলমান হত্যা কৰাৰ ষড়যন্ত্ৰ। এই ঘটনাৰ তদন্ত দণ্ডাধীশ পৰ্যায়ত নহয় CBIক দিবলৈহে দাবী মুছলিম ছাত্ৰ সন্থাৰ। নিহত জলিল উদ্দিন আৰু সমীৰ উদ্দিন এটি সন্তানৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ বেয়া। ইফালে দুখীয়া পৰিয়ালটোত নাই অৰুণোদয়, নাই ৰেচন কাৰ্ডৰ ব্যৱস্থা। দুবেলা দুমুঠি খাবলৈ অপাৰক পৰিয়ালটো। এসপ্তাহৰ ভিতৰত প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত নহলে যাৱতীয় চৰকাৰী সুবিধাৰ কোনো ব্যৱস্থা নকৰিলে নগাঁৱৰ প্ৰশাসনে ব্যৱস্থা স্তব্ধ কৰি দিয়াৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ। নিউজ ডেস্ক ৰিপৰ্ট UNP নিউজ। সুপাৰ ওভাৰ চিফ মিনিষ্টাৰজনে আচলতে তেওঁৰ কেবিনেটৰ দায়িত্বত থকা আচলতে এজন কেবিনেট মন্ত্ৰী যে অহাকালিলৈকে যদি তেওঁ প্ৰেৰণ কৰিব পাৰে আমি মানি ল'ম যে ছুপাৰ ফাষ্ট। আমি মানি ল'ম তেতিয়াই যে নাই যদিহে এই ভুক্তভোগী পৰিয়াল দুটাৰ আচলতে উপযুক্ত খতিয়ান দিব পাৰে। আৰু আমি দেখিব পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে যে জুডিচিয়েল ইনকুৱাৰী হ'ব। আমি অকল জুডিচিয়েল ইনকুৱাৰীতে আমি ইয়াত ক্ষান্ত নাথাকোঁ। আচলতে অসমৰ মুছলমানসকলক হত্যা কৰাৰ কাৰণে যি ষড়যন্ত্ৰ এই এনকাউণ্টাৰৰ নাম দিয়া হৈছে এক ষড়যন্ত্ৰহে, এই এনকাউণ্টাৰ হ'বই নোৱাৰে। গতিকে আমি দাবী কৰিছোঁ এইটো CBIৰ হাতত যাব লাগে। CBI আচলতে কম সময়ৰ ভিতৰত তদন্ত কৰি আচলতে এইটো যি দোষী কৰাপ্ত কৰি শাস্তি প্ৰদান কৰিব লাগে। বিভাগীয় ফৰেষ্টৰ যিজন বিষয়া আছিলে এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই। ফৰেষ্ট অফিচাৰক কোনে আচলতে ইমান পাৱাৰ দি দিলে যে নাই ৰাস্তাতে খোজকাঢ়ি থাকিলে তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগে? গতিকে কি পৰিস্থিতিত এনকাউণ্টাৰ হ'ল গোটেইখিনি কথা এতিয়ালৈকে কিন্তু ৰহস্যৰ আওতাত আছে। অতি সোনকালে এইখিনি ৰাজহুৱা কৰিব লাগে। আমি ভুক্তভোগী পৰিয়ালক 20 লাখকৈ টকা দিয়াৰ কাৰণেও মুছলিম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। তাৰ উপৰিও আচলতে পৰিয়ালত এটাকৈ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আমি দেখিব পাইছোঁ ভুক্তভোগীৰ আচলতে এজন সন্তানৰ স্বাস্থ্যৰ পৰিস্থিতি খুবেই বেয়া আৰু তেওঁলোকৰ থকাৰ কাৰণে নিজৰ এটা ঘৰ নাই। গতিকে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে তেওঁলোকৰ এটা ৰেচন কাৰ্ড দিব পৰা নাই, তেওঁলোকৰ এটা অৰুণোদয় আঁচনি দিব পৰা নাই। গতিকে এই গোটেইখিনিৰ ব্যৱস্থা আচলতে চৰকাৰে দায়িত্ব ল'ব লাগে। অন্যথাই অহা এক সপ্তাহৰ ভিতৰত আচলতে আমি মুছলিম ছাত্ৰ সন্থাই বৰপেটা আপোনাৰ নগাঁও যিটো প্ৰশাসন ব্যৱস্থা আমি আচলতে স্তব্ধ কৰিম। নগাঁও প্ৰশাসন ব্যৱস্থা মুছলিম ছাত্ৰ সন্থাই স্তব্ধ কৰিব যদিহে এসপ্তাহৰ ভিতৰত এই পৰিয়ালৰ ৰেচন কাৰ্ড অৰুণোদয়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিখিনি ক্ষতিপূৰণ আৰু পৰিস্থিতি বুজ ল'বলৈ আচলতে যদি চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিনিধি দল ইয়াত উপস্থিত নহয় তেতিয়াহ'লে আচলতে অহা এক সপ্তাহৰ পিছত জংগী আন্দোলনৰ দৰে পৰিস্থিতি ল'বলৈ আচলতে কাৰ্যসূচী ল'বলৈ মুছলিম ছাত্ৰ সন্থাই বাধ্য হ'ব। কথা হ'ল আমি মুছলিম ছাত্ৰ সন্থা অসমে ফৰেষ্টৰ এই যিটো এনকাউণ্টাৰ এই এনকাউণ্টাৰ কাণ্ডক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আমি পৰিস্থিতিৰ বুজ ল'বলৈ আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা নগাঁও জিলা সমিতি আমি এই পৰিয়ালৰ বুজ ল'বলৈ আহিছোঁ। আমি আহি যি পৰিস্থিতি দেখিছোঁ, ৰাইজৰ লগত যি মত বিনিময় কৰিছোঁ, এই আচলতে হত্যাকাণ্ড এনকাউণ্টাৰ বুলি আমি ক'ব নোৱাৰোঁ। এইটো মানৱ সভ্যতাক হত্যা কৰিবৰ কাৰণে এনকাউণ্টাৰ কৰা হৈছে। এই যিখন গাঁও এই গাঁৱৰ গোটেইখিনি মানুহ মাছ মৰাই নিজৰ পৰিয়াল পোহপাল কৰে। এয়া আচলতে জিলা প্ৰশাসন আৰু অসম চৰকাৰে জ্ঞাত। তাৰ পিছতো যিহেতু তেওঁলোকে কোনো হত্যাকাৰী নহয়, যিহেতু ধৰ্ষণকাৰী নহয়, চৰকাৰৰ কেবিনেটখনতো তেওঁলোকে হত্যা কৰিব যোৱা নাছিলে, তাত মাছ মাৰিব হৈ গৈছিলে। গতিকে এজন মাছমৰীয়াক গুলীয়াই হত্যা কৰাটো পৃথিৱীৰ বুকুত আচলতে এয়া প্ৰথম উদাহৰণ হৈছে। কিন্তু আমাৰ দুখ লাগিছে যে জিলা প্ৰশাসনৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই পৰিয়ালৰ পৰিস্থিতি বুজ ল'বলৈ আচলতে বৰমৰীয়াসকল আহিবলৈ সময় নাপালে। কিন্তু আমি দেখিব পাওঁ কোনোবা কলা ল'ৰাক যদি কেতিয়াবা আক্ৰমণ কৰে সেয়ালৈ অসম গৰজি উঠে। আমি দেখিব পাওঁ এজন ড্ৰাগছ মাফিয়াৰ ভৰিত গুলীবিদ্ধ হ'লে বিভিন্ন সংবাদ মাধ্যমত সেয়া চৰ্চা হৈ থাকে। আমাৰ দুখ লাগিছে এই মাছমৰীয়া দুই ভাতৃক আচলতে সিদিনাখন মাছ মাৰিব যোৱাও নাছিলে। আপোনালোকে জানে গৰমৰ বতৰ আৰু ওচৰতে মথাবৰী, তেওঁৰ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত মথাবৰী। এই মথাবৰীত তেওঁলোকে খোজকাঢ়াটো স্বাভাৱিক কথা। এই গৰমৰ বতৰত মানুহ বাহিৰত ওলাব নোৱাৰিব নেকি? আৰু মানুহে এই বতাহ খাবৰ কাৰণে ঠাণ্ডা পাবৰ কাৰণে যেতিয়া মথাবৰীত যাব আপুনি গুলীয়াই হত্যা কৰিব নেকি? এয়া কোন দেশৰ আইন? আচলতে এই লৰানজৰ চৰকাৰ চলিছে নেকি অসমত? আমি ইয়াৰ বিচাৰ লাগিব আৰু তাৰ কাৰণে আচলতে অসম চৰকাৰ আমাৰ ন্যায় দিবই লাগিব। যিজন মুখ্যমন্ত্ৰী আচলতে নিজকে ধম্ভালি মাৰি থাকে যে নাই তেওঁ বহুত ছুপাৰ ফাষ্ট CM, আমি মানি ল'ম ছুপাৰ ফাষ্ট। অহাকালিৰ ভিতৰত যদি এই পৰিয়ালৰ যিখিনি আচলতে অৱস্থা হৈছে এই অৱস্থা বুজ ল'বলৈ যদি এজন কেন্দ্ৰীয় মন্ত্ৰীক প্ৰেৰণ কৰিব পাৰে আমি মানি ল'ম যে তেওঁ ছুপাৰ ফাষ্ট। আমি